ৰাজ্যৰ বিদ্যালয়সমূহত আৰম্ভ হৈছে গ্ৰীষ্মকালীন বন্ধ। গ্ৰীষ্মকালীন বন্ধ উপলক্ষে ৰাজ্যৰ ভিন্ন স্থানত আৰম্ভ হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ বাবে ভিন্ন ক্ষেত্ৰৰ কৰ্মশালা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নগৰ পুৰণি গুদামতো বিগত বৰ্ষৰ দৰে এই বৰ্ষতো অবিনশ্বর গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হৈছে ২২তম শিশু আৰু চেমনীয়া নাট কৰ্মশালা। পঢ়া শুনাৰ লগে লগে নাটকৰ ক্ষেত্ৰতেই হওক বা অসমীয়া কলা সংস্কৃতিৰ ক্ষেত্ৰখনত প্ৰতিগৰাকী শিশু আৰু কিশোৰী আৰু ছাত্ৰ-ছাত্ৰীসকল যাতে সৰুৰে পৰাই আগবাঢ়ি যাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰীষ্মকালীন সময়ত অবিনশ্বর গোষ্ঠীয়ে আয়োজন কৰি আহিছে ভিন্ন ক্ষেত্ৰৰ কৰ্মশালাৰ। এই কৰ্মশালাত অংশগ্ৰহণ ৭ বছৰ বয়সৰ পৰা ১৫ বছৰ বয়সলৈকে ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ। উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক নাটক বা অভিনয়ৰ শিক্ষা দিয়ে ৰাজ্যৰ কেইবাগৰাকীও অভিজ্ঞপ্ৰাপ্ত প্ৰশিক্ষকে। আমি এইটো কৰ্মশালা আমি ১৫ দিনৰ কাৰণে কৰিছোঁ। অবিনশ্বর গোষ্ঠীৰ উদ্যোগতে কৰিছোঁ। প্ৰতি বছৰে কৰাৰ দৰে আমি প্ৰতি বছৰে যিকোনো এটা কৰ্মশালা পাতোৱেই, আৰু দুটা কৰ্মশালাই হয় বিহু, কেতিয়াবা কবিতা আবৃত্তিৰ, কেতিয়াবা শিশু নাট কৰ্মশালা, কেতিয়াবা জ্যেষ্ঠ নাট কৰ্মশালা, তাৰ মাজত আকৌ কেতিয়াবা ভাওনাৰ কৰ্মশালাও কৰোঁ। তেনেধৰণে কৰি থাকোঁ। আৰু এইবাৰ এয়া শিশু নাট কৰ্মশালা আমি পাতিছোঁ। আকৌ মাৰ্চ মাহলৈ আকৌ বেলেগ হ'ব। আৰু শিশু বৰ্তমান ২৮ জন হৈছে, আৰু আজি আমি বন্ধ কৰি দিম। ২৮ জনেই যথেষ্ট বুলি আমি ভাবিছোঁ। আৰু মূল উদ্দেশ্যটো মানে প্ৰথম কথাটো হ'ল যে নাটকেই কৰিব লাগিব কথা নহয়, এটা জীৱনৰ কাৰণে এটা দীক্ষা, এটা জীৱন গঢ়াৰ এটা যিটো শৈলী, তাৰ ইয়াত যিটো মনোসংযোগ দিয়া হয়, কনচেনট্ৰেশ্যন দিয়া হয় বা দৰ্শন দিয়া হয়, যে মানুহে জীৱনটো যাপন কৰিবলৈ হ'লে পঢ়া শুনাকে আদি কৰি বা আমাৰ যিটো এক্সট্ৰা কেৰিকুলাৰ এক্টিভিটিছ বা স্কিল ডেভেলপমেণ্টৰ কাৰণে এই গোটেইখিনি ইয়াতে দিয়া হয়, যাতে তেওঁলোকে নিজৰ যিটো বিদ্যায়তনিক দিশ, শিক্ষাৰ দিশত আগবাঢ়িবৰ কাৰণেও এই কৰ্মশালাত তেওঁলোকে যিটো মনোযোগ দিয়ে, যিমান চিৰিয়াছলি কৰে, ঠিক সেই একেধৰণেই যাতে তেওঁলোকে নিজৰ সেই শিক্ষাৰ দিশতো আগবাঢ়িব পাৰে। অবিনশ্বর গোষ্ঠীৰ উদ্যোগত শিশু আৰু চেমনীয়াসকলৰ বাবে যি নাট্য কৰ্মশালা আয়োজন কৰিছে, এয়া আচলতে এই অঞ্চলটোৰ এটা বৃহত্তম অনুষ্ঠান। এই গোষ্ঠীৰ এটা সৌজন্যত তেখেতসকলে উদ্যোক্তাসকলে যি আৰম্ভ কৰিছে কাম, এই আচলতে বহুত পুৰণা, বহুত বছৰ পুৰণা। আৰু তেখেতসকলৰ জৰিয়তে শিশুসকলে বা বহুত ইয়াৰ পৰা শিল্পী ওলাই গৈছে, বাহিৰত ওলাই বিভিন্ন ধৰণে কাম কৰি আছে। আৰু এই কৰ্মৰ জৰিয়তে নিজৰ ব্যক্তিত্ব বিকাশৰ লগতে সমাজৰ যিবিলাক সাংস্কৃতিক যিবিলাক কাম কাজ ওলাই থাকে, সেই কাম কাজৰ জৰিয়তে শিশুৰ পৰা আৰম্ভ কৰি কৈশোৰ যৌৱনলৈকে যিসকল লোকে কাম কৰি গৈ আছে, তেখেতসকলৰ কিছুমান লক্ষ্য উদ্দেশ্য আগত ৰাখে। আৰু সেই উদ্দেশ্য লগত ৰাখি পেলাই এই গোষ্ঠীৰ যিসকল বিষয়ববীয়া আছে, তেখেতসকলে বিশিষ্ট লোকসকলক ইয়াত মাতি আনি পেলাই কামখিনি কৰায়। এই যি প্ৰচেছ থাকে, নাটকৰ হওক, কবিতাৰ হওক, সংলাপ অৰিয়েণ্টেড হওক, মিউজিকৰ বিষয়ত হওক, এই গোটেই বিষয়বিলাকক সৰুগত কৰি শিশুসকলক পাঠদান কাৰ্য কৰি আহিছে। আৰু ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, সুহান আলাই।